হেপী ফাদাৰ্ছ ডে। আজি মোৰ দেউতাৰ লগতে সকলোৰে দেউতাকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ফাদাৰ্ছ ডে। আজি এই ফাদাৰ্ছ ডে দিনা মই মোৰ দেউতাক এটি কবিতাৰে শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। মোৰ কবিতাটোৰ নাম দেউতা। দেউতাও আজি বোলে ফাদাৰ্ছ ডে। সকলো সুসন্তানে নিজৰ দেউতাকক সুঁৱৰি শ্ৰদ্ধা জ্ঞাপন কৰি সেৱা ধৰিছে। আমিও দেউতা, তোমাৰ সন্তানে এটুপি অশ্ৰু অঞ্জলিৰে তোমাক সেৱা ধৰিছোঁ। দেউতা, আজি ফাদাৰ্ছ ডে। তোমালৈ বহুত মনত পৰিছে। দেউতাও, তোমাক নেদেখা আজি বহুদিন হ'ল। তোমাৰ মাতষাৰ নুশুনা কেইবা বছৰো হ'ল। আমাক এৰি থৈ তুমি বাৰু ক'ত আছা দেউতা? তোমাৰ অবিহনে আমি বহুত অকলশৰীয়া। তোমাৰ অবিহনে আমাৰ ঘৰখনো উদং উদং হৈ গ'ল। তুমি যে সদায় বহিছিলা সেই চকীখনো আজি পচি পচি শেষ হৈ গ'ল। তুমি শোৱা বিচনাখন তোমাৰ লগতেই পুৰি ছাই হৈ গ'ল। মাত্ৰ আছে তোমাৰ এখন প্ৰতিচ্ছবি, তাকে চাই থাকোঁ আমি দিনে ৰাতি। দেউতাও, তুমি আজি য'তেই আছা কুশলে থাকা। আমাক আশীৰ্বাদ কৰিবা। চিৰদিন চিৰযুগমীয়া হৈ আমাৰ হৃদয়তে তুমি জীয়াই থাকিবা। নমস্কাৰ। পুনৰ দেউতাক শ্ৰদ্ধা নিবেদন কৰিলোঁ। নমস্কাৰ।